এজন মানুহৰ 200-250 বিঘা মাটি দখল কৰি আছে। এতিয়া আপোনালোকে নিউজ লাইভ গোটেই এৰিয়া ঘূৰিছে, চাওকচোন কিমান মাটি আছে। এক কঠা মাটিত 2টা 3টা 4টা লৈকে ঘৰ আছে। আমি ইয়াতে থাকিম, মৰিলে আমি ইয়াতে মৰিম। যদি চৰকাৰে মাৰিবলৈ আছে আমাক ইয়াতে মাৰিব লাগিব, আমি ইয়াৰ পৰা নাযাওঁ। ঠিক আমি এইটো মাটিতে থাকিম। যদি চৰকাৰে বেয়া পায় লাগিলে আমাক গুলিয়া মাৰক, মাৰি আমাক শেষ কৰি দিলে আৰু লেঠা শেষ। আপুনি কিমান বছৰ ধৰি ইয়াত বসবাস কৰি আছে? আমি ইয়াত 1977 চনৰ পৰা যেতিয়া বানপানী হৈ গ'ল, গৰা খহি নিলে বালিডুবি, তেতিয়া আমাৰ MLA আছিলে ডক্টৰ কোকেশ্বৰ ছাৰ। তেখেতে আমাৰ বালিডুবিত গৈ পেলাই এইবিলাক চাই, চিলামাৰি গোৱালি মানুহ চব চাইছে, ইনকুৱাৰী কৰি আৰু সাহায্য দি আমাক তেতিয়া কৈছে ইয়াত আপোনালোকে ঘৰ সাজক। তেতিয়া আমি আনি এনেকা দুচলীয়া এনেকে মাটিৰ লগত ঘৰ বনাই থাকিলো, 75 ঘৰ। তাৰ পিছত বাৰিষা যোৱাৰ পিছত তেখেতে আমাক এইটো মাটি 75 বিঘা মাটি আমন্ত্ৰণ দিলে। আমন্ত্ৰণ দিয়াৰ পিছত আমি ইয়াতে থাকিলো। থকাৰ পিছত 1983 চনত যেতিয়া এই আন্দোলন হ'ল, আমাৰ ঘৰ দুৱাৰ জ্বলাই দিলে, তেতিয়া আমি ভাবিছো ইয়াত আৰু নাথাকো, আমি সব গুচি গলো বালিডুবিত। আমাৰ এতিয়াতো মানুহে ঘৰৰ পৰা বস্তু ওলাইছে, তেতিয়া আমি একো ওলাব পৰা নাই। আমি বালিডুবি স্কুলৰ ওচৰত গৈ পেলাই কেম্প বনালো। কেম্প বনাই তাত থাকিলো, ৰিলিফ চিলিফ দিলে, তাতে আমি থাকি আছো। তাৰপিছত কেইদিন মানে ডেটটো মাৰ খেয়াল নাই, পাহৰি গলো। তাৰপিছত আমাক থানাৰ উচি গ'ল, পুলিচ মিলিটাৰী লৈ পেলাই কৈছে আপোনালোকে য'ত মানুহ তাত যাব লাগিব। আমি কৈছো নাই, আমি তাততো নাযাওঁ, তাত গ'লে আমাৰ জান যাব, কেতিয়াবা সি ৰাতিত মাৰি থৈ যাব। তাৰপিছত কৈছে নাই একো নহয়, তোমালোকক তাত যাবই লাগিব, এইটো ওপৰৰ পৰা অৰ্ডাৰ হৈছে, আপোনালোকে যাবই লাগিব। তেতিয়া আমি আকৌ আহিলো, আমাক আৰ্মি কেম্প দিলে, BSFৰ কেম্প আছিলে আমাক ইয়াতে। কেম্প দি আমাক ইয়াত 8 বিঘা মাটি আকৌ এলটমেন্ট দিলে, কিন্তু ডকুমেন্টছ খিনি আমাৰ হাতত নাই। এতিয়া আমাৰ কিমান দিন থাকিলে ইয়াত? কিমান দিন থাকিলে? এইটো 1977 চনৰ পৰা ইয়াত আছিলে। ইয়াতে এতিয়া আপোনাৰ ঘৰ ভাগি দিলে, এতিয়া আপুনি কি কৰিব সেইটো কওক। এতিয়া আমি এইটো মাটিতে থাকিম। এতিয়া আমাৰতো অনফালে কোনো যাবলৈ ৰাস্তা নাই। ঘৰটো ভাগি দিলে, ভাগি দিছেই, কিন্তু আমাৰতো মাটি ভিটি নাই, ঘৰ বনাব পাৰিম, মাটিতো বনাব নোৱাৰো। গতিকে আমি এইটো মাটিতে থাকিম। যদি চৰকাৰে বেয়া পায় লাগিলে আমাক গুলিয়া মাৰক, মাৰি আমাক শেষ কৰি দিলে আৰু লেঠা শেষ। আপুনি ইয়াত এতিয়া উচ্ছেদ কৰাৰ পিছত আপুনি ফোন দিয়া নাই, আমি ইয়াতে থাকিম তিৰপাল লৈ। যেতিয়ালৈকে আমাক ইয়াৰ পৰা জেগা দিয়া নাই আমি ইয়াতে থাকিম, মৰিলে আমি ইয়াতে মৰিম। যদি চৰকাৰে মাৰিবলৈ আছে আমাক ইয়াতে মাৰিব লাগিব, আমি ইয়াৰ পৰা নাযাওঁ, জেগা নাৰো। এতিয়া আমাক ইয়াৰ পৰা খেদি পঠাইছে, আকৌ আমি সন্ধিয়া আহিম ইয়াতে থাকিম। এইটোতো বেয়া আইনী হ'ব। এতিয়া বেয়া আইনী হলে কিয়, আমাৰতো থাকিবলৈ জেগা থাকিব লাগিব, আমাৰতো জেগা নাই, আমি ক'ত থাকিম? আমাৰ এতিয়া কথা হ'ল, যদি চৰকাৰে আমাক সংস্থাপন দিয়ে তেতিয়াহ'লে দিয়ক, আৰু নহলে আমাক মাৰি পেলাক। এইটোৱে কথা, আমি জেগা নিৰো। এতিয়া আমি ক'ত যাম? আমাৰ যাবলৈ জেগা নাই, আমি যাম ক'ত? আমি এইবিলাকতো নুবুজো, বেআইনী আৰু আইনী। যদি আইনী হয়, 1 কঠাকে মাটিত 2টা 3টাকে ঘৰ আছে, কি হিচাপত আমাক উচ্ছেদ কৰিলে কওক? নিউজত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে এজন মানুহৰ 200-250 বিঘা মাটি দখল কৰি আছে। এতিয়া আপোনালোকে নিউজ লাইভ গোটেই এৰিয়া ঘূৰিছে, চাওকচোন কিমান মাটি আছে। 1 কঠা মাটিত 2টা 3টা 4টা লৈকে ঘৰ আছে। কাৰণ মই 1 বিঘা মাটি দখল কৰি আছো, তেতিয়া মই বিয়া পতা নাই। এতিয়া বিয়া পাতিল, মোৰ ল'ৰা ছোৱালী 4টা হৈ গ'ল, 4টাৰ ঘৰ এইটো 1 কঠা মাটিতে। আমি কেনেকৈ বিয়া দখল কৰিম? আৰু ইয়াত আমাক চৰকাৰে সংস্থাপন দিয়াৰ কাৰণত আমি বহিছো। কোন চৰকাৰ দিছিলে? এইটো আমাৰ জনতা চৰকাৰ আছিলে, তেতিয়া আমাৰ মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী আছিল। কিন্তু আপোনালোকৰ কোনো কাগজ পত্ৰ নাই? কাগজ পত্ৰ নাই, অফিচত আছে, কিন্তু আমাৰ এইবিলাক আমাৰ যিবিলাক আপুনি ক'ত আছে? আপোনাৰ ঘৰ ভাঙিছে যে ক'ত আছে? এতিয়া এই ৰাস্তাতে মাল বস্তু বিলাক ৰাস্তাৰ কাণত এইবিলাক লগাই থৈ দিছো, দি ঘূৰি আছো। এই মানুহ যোৱাৰ পিছত আমি আকৌ ইয়াতে তিৰপল উঠাই পেলাই তলতে থাকিম। কোনো কাৰণত আঁতৰি নাযায়? নাযাওঁ। যদি আপোনালোকৰ ব্যৱস্থা লয়, এতিয়া চৰকাৰে যদি কিবা দয়া মৰ্ম কৰি আমাক ব্যৱস্থা কৰি দিয়ে, তেতিয়া বাছ আমি সেইমতে চলিম। অবৈধভাৱে আকৌ যদি তিৰপাল তৰি পেলাই তাত থাকে, হয়, এতিয়া নাগিলে আমি জানে এৰি দিম, আৰু কি কৰিম, ক'বলৈ ৰাস্তাই নাই। যদি কৰবাত আমাৰ থান থাকিলেহেঁতেন, আমি এতিয়া কিমান দিন আগতে গুচি গলো হয়। মুঠতে এইখন জেগা আপুনি নেৰে? এইখন নেৰো, কাৰণ এইখন আমাক 2বাৰ চৰকাৰে জাগাখন দিছে, আৰু এইটো জাগাত আমাৰ মানুহ এজন ঢুকাল। ঠিক আছে, হৈ যাব।